মই লুইত ভূঞাই আপোনালোকক মোৰ ভকেবুলাৰী আৰু চিননিমছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এটা সৰু ভিডিঅ'ই আপোনালোকক আগন্তুক আহি থকা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অসম চৰকাৰ তথা ভাৰতবৰ্ষৰ যিকোনো চৰকাৰী পৰীক্ষাত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকক সহায় কৰিব। কিদৰে সহায় কৰিব মই কৈ গৈ আছোঁ। চাওক, আজিৰ এটা ৱৰ্ড লৈছোঁ ৰেমেডি। সেই ৱৰ্ডটোৰ যোগেদি আমি বিভিন্ন ধৰণৰ কেইবাটাও নতুন শব্দ শিকিম, অৰ্থাৎ সমাৰ্থক শব্দ শিকিম। আমাৰ ভকেবুলাৰী খুব কম সময়ত, অৰ্থাৎ 2 মিনিটত আমাৰ ভকেবুলাৰী ইয়াৰ পৰা ইয়াত পাই যাব। খুব কম সময়ত আমাৰ মনত হৈ যাব। ভিডিঅ'টো চাই গৈ থাকক। এতিয়া কি ক'লোঁ? ৱৰ্ডটো ৰেমেডি। চাওক, ৰেমেডি কি? ৰেমেডি মানে হৈছে অসমীয়াত আমি ক'ম সমাধান। ইয়াক আমি ঔষধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ, বা আপোনাৰ বেমাৰ আজাৰ হৈছে আমি সমাধান বিচাৰিছোঁ। সমাধান, যিকোনো সমস্যাৰ সমাধান। বেমাৰ হ'লে আমি কি বিচাৰোঁ? মেডিচিন বিচাৰোঁ। চ' ৰেমেডি হৈছে, ৰেমেডি অসমীয়াত কি কোৱা হয়? সমাধান। এতিয়া ৰেমেডি শব্দটোৰ চিননিমছখিনি মই কৈ গৈ আছোঁ আপোনালোকক। এই চিননিমছখিনি আপোনালোকক আগন্তুক আহি থকা যিকোনো পৰীক্ষাত যথেষ্ট সহায় কৰিব। চাওক, ৰেমেডি থকা পৰীক্ষাত আপোনালোকে অপশ্যনত কিয়ৰ থকা একে কথাই, ৰেমেডি থকা ট্ৰিটমেণ্ট থকা একে কথাই, ৰেমেডি থকা মেডিকেশ্যন একে কথাই, ৰেমেডি বানো সমাধান, মেডিকেশ্যন একে কথাই, ৰেমেডি থকা পৰীক্ষাত চলিউশ্যন থকা একে কথাই, ৰেমেডিয়ে যি বুজাইছে চলিউশ্যনেও একে বুজাইছে, অৰ্থাৎ সমাধান বুজাইছে। ৰেমেডি থকা এণ্টিডট থকা একে কথাই, বুজি পাইছে নহয়? এটা শব্দৰ একেটাকে বুজাইছে। ৰেমেডি বুজাইছে, এণ্টিডট বুজাইছে। ৰেমেডি থকা পানাচিয়া, পানাচিয়া শব্দটো একে কথাই। ধৰক আপুনি কিবা এটাৰ কাৰণে লাগি আছে, চ' আপোনাৰ সেই কামটোত আপুনি ছাকচেছ হ'ব পৰা নাই, কিন্তু আপোনাৰ এটাই অপশ্যন আছে যে সেই অপশ্যনটোৰ যোগেদি আপুনি ছাকচেছ হ'ব পাৰিব, আপোনাৰ বিশ্বাস আছে। চ' সেইটো হৈছে পানাচিয়া। চ' পানাচিয়া একে কথাই। ৰেমেডি থকা থেৰাপি, আমি কওঁ থেৰাপি লোৱা, ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, একে কথাই। আমি থেৰাপি কিয় লওঁ? উদ্ধাৰ পাবলৈ। আমাৰ বিষ হৈছে, কঁকালৰ বিষ হৈছে, পিঠিৰ বিষ হৈছে, আমি কি লৈছোঁ? থেৰাপি লৈছোঁ। চ' থেৰাপি একে কথাই। চ' ৰেমেডিৰ জেগাত যদি আমি অপশ্যনত এই শব্দকেইটা পাওঁ, তেতিয়া আমি গম পাম যে তাৰ সমাৰ্থক শব্দটো হৈছে, সমাৰ্থক শব্দটো আমি গম পাই যাম। চ' ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক কৰি দিব। আগতেও ভালেমান ভিডিঅ' বনাইছোঁ, ভিডিঅ'বোৰ চাই থাকিব। আপোনালোকে এই ভিডিঅ'বোৰ চাই থাকিলে আপোনালোকৰ ইংৰাজীৰ ক্ষেত্ৰত বহুত দূৰ আপোনালোক আগবাঢ়ি যাব, আৰু আপোনালোকৰ যি ভকেবুলাৰী সমস্যা আছে, সেই ভকেবুলাৰী সমস্যা দূৰ হ'ব। আজিলৈ ইমানেই। ধন্যবাদ।